আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। প্রিয় দৰ্শক মণ্ডলী, আজি মই আপোনালোকৰ ওচৰত নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ ইনশাআল্লাহ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা কমেণ্ট কৰিব আৰু ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰিব। যে আল্লাহ তাবাৰক তাআলাই মানুহক কেনেকুৱাকৈ ক্ষমা কৰি দিয়ে, ইমান ডাঙৰ গুনাহ কৰাৰ পিছতো সেইজন আল্লাহ তাবাৰক ওয়া তাআলাই মানুহক কেনেকুৱাকৈ ক্ষমা কৰি দিয়ে। আল্লাহে ইমান দানশীল হয়, ইমান ক্ষমাশীল হয়, ইমান দয়ালু হয়। বনি ইছৰাইলৰ জামানাত এজন যুৱক আছিল আৰু সেই যুৱকজনৰ নাম আছিলে কিফিল। হয়তো এই ৱাকিয়াটো বহুতে শুনিছে, কিন্তু এই ৱাকিয়াটোৰ দ্বাৰাই আপোনাৰ মোৰ জীৱন সলনি হ'ব পাৰে যদি আমি এবাৰ ভালদৰে চিন্তা ফিকিৰ কৰোঁ। তো সেই কিফিলে কেনেকুৱা গুনাহত লিপ্ত হৈ আছিলে আপুনি ভাবিব নোৱাৰিব। ইমান ডাঙৰ গুনাহ কৰিছিলে। বনি ইছৰাইলৰ জামানাত সেই কিফিল নামৰ যুৱকজনৰ বহুত টকা পইচা ধন সম্পদ আছিলে, বহুত ধন সম্পদ আছিলে, যাৰ কাৰণে তেওঁ গোটেই দিন নিচাৰ হালাতত থাকে, মদ খাই থাকে, গোটেই দিন নিচা জাতীয় বস্তুত তেওঁ চামিল থাকে। যেতিয়া ৰাতি আহে, ৰাতিৰ সময়ত তেওঁ নানান ধৰণৰ নাৰী অৰ্থাৎ ছোৱালীবিলাকৰ লগত যৌন সম্পৰ্কত জিনাৰ লগত ব্যস্ত হৈ পৰে। দিনটো তেওঁ মদ ভাং যিমানবোৰ নিচা জাতীয় বস্তু আছে সেইবিলাক তেওঁ পান কৰে, আৰু ৰাতি হ'লে তেওঁ টকা পইচা দিয়ে, ছোৱালীবিলাকক তেওঁ নিজৰ ৰুমত লৈ আহে আৰু সেই ছোৱালীবিলাকৰ লগত তেওঁ জিনাহৰ কামৰ লগত লিপ্ত হৈ যায়, জনকৰ্মত তেওঁ লিপ্ত হৈ যায়। এনেকুৱাকৈ বহুদিন তেওঁ চলি থাকিলে। সেই কিফিলে বহুদিন এই জনসম্পৰ্কত জিনাহৰ কামত লিপ্ত হৈ থাকিলে। যিহেতু তেওঁ টকা পইচা থকা মানুহ, এজন যুৱক হয়, তেওঁৰ বহুত ধন সম্পদ আছে, টকা পইচা আছে, যাৰ বিনিময়ত তেওঁ গোটেই দিন নিচাৰ হালাতত থাকে। মদ ভাং যিমানবোৰ নিচা জাতীয় বস্তু আছে সকলো তেওঁ পান কৰে, আৰু ৰাতি হ'লে তেওঁ পইচা দি নতুন নতুন কৰি ছোৱালীবিলাক লৈ আহে, আৰু সেই ছোৱালীবিলাকৰ লগত তেওঁ যৌন সম্পৰ্ক অবৈধ কামত তেওঁ লিপ্ত হয়। এনেকুৱাকৈ বহুদিন গুচি গ'ল। এদিনাখন এজনী ছোৱালী আহিলে তেওঁৰ লগত, আৰু সেই ছোৱালীজনী ৬০ দিৰহামৰ বিনিময়ত কিফিলৰ লগত যৌন সম্পৰ্কত অবৈধ কামত লিপ্ত হ'বলৈ বাধ্য হৈ পৰিলে। যেতিয়া সেই ছোৱালীজনীয়ে কিফিলৰ ঘৰত গুচি আহিল, তেতিয়াই সেই কিফিলে অৰ্থাৎ যুৱকজনে কি কৰিলে, দৰৱাজা বন্ধ কৰি দিলে। বন্ধ কৰি দিয়াৰ পিছত ছোৱালীজনীৰ মুখৰ পিনে চাবলৈ ধৰিলে কিফিলে, আৰু চোৱাৰ পিছত গম পালে যে সেই ছোৱালীজনীয়ে কান্দিব ধৰিছে আৰু কঁপি আছে, তেওঁৰ শৰীৰ থৰথৰে কঁপি আছে। তেতিয়াই ছোৱালীজনীক সুধিলে যে তুমি কিয় ইমান কান্দি আছা, ইমান কিয় ভয় কৰি আছা? কাৰণ মই জবৰদস্তি কৰি তোমাক আনা নাই ইয়াত, তুমিতো ৬০ দিৰহামৰ বিনিময়তহে মোৰ ঘৰত আহিছা। তেতিয়া ছোৱালীজনীয়ে ক'লে যে মই এনেকুৱা ছোৱালী নহয়, মই বেশ্যা নাৰী নহয়, কিন্তু মোৰ অভাৱৰ কাৰণে মই যে এনেকুৱা অৱস্থা আহি পৰিছে, মোৰ আজি দৰিদ্ৰতা এনেকুৱা স্থানলৈ লৈ আহিলে। মই পৰ্দাৱালা ঘৰৰ ছোৱালী হয়, মই দিনদাৰ পৰহেজগাৰ ঘৰৰ ছোৱালী হয়, মই এনেকুৱা কেতিয়াও কাম কৰা নাছিলে, কিন্তু আজি মোক এই দৰিদ্ৰতাই ৬০ দিৰহামৰ বিনিময়ত মোক এনেকুৱা জাগা এডোখৰত লৈ আহিলে। তেতিয়াই সেই কিফিলে তেওঁৰ অন্তৰত মৰম আহিলে, দয়া আহিলে, আৰু কিফিলে ক'লে যে তুমি ইয়াৰ পৰা উভতি যোৱা,
আৰু সেই 60 দিৰহাম মোৰ পৰা হাতিয়া হিচাপে দান কৰিলোঁ আৰু তুমি আল্লাহৰ ওচৰত তোমাৰ পৰৱাৰদিগাৰৰ ওচৰত এক ঈশ্বৰৰ ওচৰত মোৰ বাবে মোৰ কিফিলৰ বাবে দোৱা কৰিবা যাতে মই আৰু এনেকুৱা অপকৰ্ম অবৈধ কাম কেতিয়াও নকৰোঁ সেই ছোৱালীজনী গুচি যোৱাৰ পিছত খন্তেক সময়ৰ পিছতে সেই কিফিলৰ মৃত্যু হৈ গ'ল আৰু ৰাতিপুৱা যেতিয়া মানুহবিলাকে গাঁৱৰ মানুহবিলাকে আহি দেখা পালে যে কিফিলৰ ঘৰৰ দৰৱাজাত অৰ্থাৎ ঘৰৰ বেৰাৰ সন্মুখত ডাঙৰ ডাঙৰ আখৰ কৰি কিবা লিখা আছে আৰু সেই লিখাখিনি আল্লাহৰ ফালৰ পৰা আহিছে আৰু সেই লিখাখিনি এই কাৰণে দিয়া হৈছে যাতে সেই কিফিলক সন্মান সহকাৰে যাতে জানাজাৰ নামাজ পঢ়ায় কাৰণ তেওঁ এনেকুৱা অপকৰ্মত লিপ্ত হৈ আছিলে তেওঁ এনেকুৱা গুনাহৰ কামত লিপ্ত হৈ আছিলে এনেকুৱা গুনাহ কৰিছিলে আৰু সকলো মানুহে গম পাইছিলে যে কিফিলে বেয়া কাম কৰে আৰু আমি বৰ্তমান সমাজত সাধাৰণতে যদি আমি চাবলৈ যাওঁ যদি আপোনাৰ মোৰ গাঁৱত এলেকাত যদি কোনোবা এজন এনেকুৱা ব্যক্তি থাকে গুনাহগাৰ ব্যক্তি থাকে বহুত গুনাহগাৰ যদি তেওঁ ইন্তেকাল হয় সেই সময়তো আমি কিছুমানে জানাজা দিবলৈ ইচ্ছা নকৰোঁ বা আমাৰ অন্তৰে ভাল নালাগে মনত এটা আফসোস থাকে যে এই ব্যক্তিজনে ইমান গুনাহত লিপ্ত হৈ আছিলে এনেকুৱা কাম কৰিছিলে মানুহক কেতিয়াও সন্মান কৰা নাছিলে দুখীয়াবিলাকক তেওঁ বেয়া বেয়াকৈ কৈছিলে তেতিয়া আমি কি কৰোঁ সেইজন ব্যক্তিৰ জানাজাত আমি যাবলৈ ইচ্ছা নকৰোঁ ঠিক সেইদৰে কিফিলৰো জানাজাত হয়তো মানুহে চামিল নহ'লেহেঁতেন কিন্তু চামিল হোৱাৰ বাবে সন্মানৰ কাৰণে যাতে সন্মানৰ সৈতে সেই কিফিলক জানাজা নামাজ পঢ়া হয় তাৰ কাৰণে কিফিলৰ ঘৰৰ দৰৱাজাত বেৰাৰ ওচৰত আল্লাহৰ ফালৰ পৰা কিছু আখৰ লিখাই আছিল ডাঙৰ ডাঙৰ কৰি যাতে সেই কিফিলক সন্মান সহকাৰে যাতে জানাজাৰ নামাজ পঢ়ায় আৰু এই ওয়াকিয়াটোৰ দ্বাৰা আমি কি গম পালোঁ যে যদি আমি বহুত গুনাহ কৰিছোঁ কিন্তু আল্লাহে কোরআন শরীফত বারবার ফরমায় বারবার কৈ আছে যে মই ক্ষমাশীল হয় মই দয়ালু হয় তোমালোকে মোৰ ওচৰত তওবাহ কৰা আৰু মই তোমালোকক মাফ কৰি দিম ঠিক সেই কিফিলৰ নিচিনাই কিফিলে এনেকুৱা এজন গুনাহগাৰ বান্দা আছিলে এনেকুৱা গুনাহ কামত লিপ্ত হৈ আছিলে তেওঁ গোটেই দিন নিচা জাতীয় বস্তুৰ লগত সম্পৰ্ক আছিলে আৰু ৰাতি হ'লে নতুন নতুন ছোৱালীবিলাক লৈ আহি জিনাহৰ কামত লিপ্ত হৈ আছিলে এনেকুৱা এজন অপকৰ্ম কৰা ব্যক্তিকো যেতিয়া আল্লাহে মাফ কৰি দিব পাৰে তেনেহ'লে আপুনি মই কিয় তওবাহ কৰিব নোৱাৰোঁ সেইজন আল্লাহৰ ওচৰত যদি আমি সেইজন আল্লাহৰ ওচৰত তওবাহ কৰোঁ তেনেহ'লে সেইজন আল্লাহ আপোনাক মাফ কৰি দিব আমি এই ওয়াকিয়াটোৰ দ্বাৰা এইটো বুজি পালোঁ যে নিশ্চয় আল্লাহে ক্ষমাশীল হয় আল্লাহে মাফ কৰি দিব পাৰে যদি ইচ্ছা হয় কিন্তু আমি তওবাহ কৰিব লাগিব আৰু এনেকুৱা তওবাহ কৰিব লাগিব তাওবাতান নাসুহা এবাৰ কৰা ভুলটো যাতে দ্বিতীয়বাৰ সেই ভুলটো সেই গুনাহৰ কামটো নহয় তেনেকুৱা হিচাপত আমি ওয়াদা কৰিব লাগিব তেনেকুৱা হিচাপত আমি তওবাহ কৰিব লাগিব তেতিয়াহে আল্লাহে মাফ কৰি দিব সেইকাৰণে আমি উম্মতে মুছলিমে আমি সকলো কমজোৰ উম্মত হয় আমি দিন ৰাতি 24 ঘণ্টা আমি নানান ধৰণৰ চকুৰ পৰা দিমাগৰ পৰা মুখৰ দ্বাৰা হাতৰ দ্বাৰা ভৰিৰ দ্বাৰা কিমান যে অপকৰ্মত লিপ্ত হৈ আছোঁ হিচাপ নাই বেহিচাপ আমি গুনাহৰ কামত লিপ্ত হৈ আছোঁ যদি হাসাৰ ময়দানত এনেকুৱাকৈ গুনাহৰ কামত লিপ্ত হৈ যদি আমি ইন্তিকাল হৈ যাওঁ হাসাৰ ময়দানত আমি কি জবাব দিম সেইকাৰণে আমি মৃত্যু নোহোৱাৰ আগতে যাতে আমি ভালদৰে তওবাহ কৰি লৈ যাওঁ আৰু যাতে আমি অতীতৰ গুনাহবিলাক মাফ কৰি নেকিলৈ পৰিৱৰ্তন কৰি দিওঁ তেনেকুৱা আমি তওবাহ কৰোঁ নহ'লে এনেকুৱাকৈ যদি এনেকুৱা গুনাহৰ হালাতত যদি আমি মৃত্যুবৰণ কৰি যাওঁ যদি কলিমা নচিব নহয় হাসাৰ ময়দানত কেনেকুৱা ভয়ংকৰ শাস্তি হ'ব যেতিয়া আপোনাৰ মোৰ সন্মুখত যেতিয়া সেই ভয়ংকৰ দৃশ্যৰ জাহান্নাম আপোনাৰ মোৰ সন্মুখত দেখুৱাই দিয়া হ'ব তেতিয়াই আমি গম পাম যে আমি দুনিয়াত থাকোঁতে কি কৰিলোঁ সেইদিনাখন আমি আফসোস কৰিম সেইকাৰণে মোৰ ভাই বন্ধুসকল উম্মতে মুছলিমাসকল সকলোৱে আমি বেহিচাপ গুনাহৰ কামত লিপ্ত হৈ আছোঁ আৰু এই গুনাহৰ পৰা বাচিবলৈ হ'লে আমি সেইজন আল্লাহক বিচাৰিব লাগিব সেইজনৰ আল্লাহৰ ওচৰত ক্ষমা বিচাৰিব লাগিব আৰু হাদিছ শৰীফত আহিছে যদি বান্দাহে পৃথিৱীৰ সমানো এখন পাহাৰৰ সমানো যদি গুনাহ কৰে যদি সেইজন ব্যক্তিয়ে
তওবাহ কৰে তওবাৰ নিচিনা তওবাহ কৰে হকিকত সঁচাকৈ অন্তৰৰ পৰা তওবাহ কৰে তেনেহ'লে সেই পৃথিৱীৰ সমান সেই পাহাৰৰ সমানো গুনাহ আল্লাহে মাফ কৰি দিয়ে আল্লাহে ইমান দয়ালু হয় আল্লাহে ইমান ক্ষমাশীল হয় সেইকাৰণে আমি সকলোৱে জৰুৰী যে প্ৰত্যেকে আমি গুনাহ কৰিছোঁ সৰুৰ পৰাই আজিলৈকে বহুত গুনাহ কৰিছোঁ কিন্তু সেইজন আল্লাহৰ ওচৰত আমি যাতে এতপাল চকুৰ পানী পেলাওঁ আৰু অতীতৰ গুনাহবিলাক যাতে আমি মাফ খুঁজো তাৰ কাৰণে আমি সকলোৱে দোৱা কৰিম ইনশাআল্লাহ তওবাহ কৰিম কিয়নো ইমান ডাঙৰ গুনাহ কৰিছিলে সেই কিফিলক মাফ কৰি দিছে আৰু মাফ কৰি দিয়াই নহয় আল্লাহৰ ফালৰ পৰা আল্লাহৰ আৱাজ আহিছে আল্লাহে সন্মান সহকাৰে জানাজাৰ নামাজ পঢ়াৰ বাবে তেওঁৰ ঘৰৰ সন্মুখত আল্লাহৰ ফালৰ পৰা লিখনি আহি গৈছে যাতে সন্মান সহকাৰে সেই কিফিলক জানাজা পঢ়ায় অৰ্থাৎ এইটোৰ দ্বাৰা আমি এই বুজি পালোঁ যে সেই কিফিলক আল্লাহে মাফ কৰি দিছে কাৰণ সেইজনী ছোৱালীক তেওঁ অবৈধ কামত লিপ্ত নকৰিলে মাফ কৰি দিলে আৰু তেওঁৰ অন্তৰত দয়া আহিছিলে যাৰ কাৰণে কৈছে তুমি উভতি যোৱা তোমাৰ পৰৱাৰদিগাৰৰ ওচৰত মোৰ বাবে দোৱা কৰিবা যাতে মই আৰু এনেকুৱা কাম দ্বিতীয়বাৰ কৰিব নালাগে তাৰ কাৰণে মোৰ কাৰণে দোৱা কৰিব আৰু সেই তওবাহ কৰিলে যে তেনেকুৱাকৈ যে অন্তৰত দয়া ভাৱ আহিল মৰম ভাৱ আহিল তো সেই আল্লাহে কবুল কৰি ল'লে আৰু ছোৱালীজনী যোৱাৰ পিছতে সেইজন কিফিলক ইন্তেকাল কৰি দিলে যদিও তেওঁক ইন্তেকাল কৰি দিছে কিন্তু আল্লাহে সেই কিফিলক মাফ কৰি ইন্তেকাল কৰি দিছে জান্নাতবাসী হৈ গ'ল সেই কিফিলে আপুনি মই বেহিচাব গুনাহৰ কামত লিপ্ত হৈ আছোঁ কিমান গুনাহৰ কামত লিপ্ত হৈ আছোঁ চকুৰ পৰা দিমাগৰ পৰা মুখৰ দ্বাৰা হাতৰ দ্বাৰাই ভৰিৰ দ্বাৰা কিমান যে গুনাহৰ কামত কৰি আছোঁ আমি এইবিলাক যদি আল্লাহ হিচাপ লয় তেনেহ'লে আমি কোনেও বাচিব নোৱাৰিম সকলোৱে ফাঁচি যাব লাগিব সেইকাৰণে আমি এই মৃত্যু নোহোৱাৰ আগতে যাতে আমি আল্লাহৰ ওচৰত কান্দা কটা কৰি আপুনি মই সকলোৱে তওবাহ কৰোঁ আল্লাহে তওবাহ কেনেকুৱাকৈ মাফ কৰি লয় কোনেও গম নাপাব সেইকাৰণে আমি তওবাহ কৰিব লাগিব আৰু এনেকুৱা তওবাহ যাতে এবাৰ ভুল কৰাৰ পিছত এটা গুনাহৰ কাম হৈ যোৱাৰ পিছত এনেকুৱাকৈ তওবাহ কৰিম এনেকুৱাকৈ ৱাদা কৰিম যাতে দ্বিতীয়বাৰ সেই গুনাহৰ কামটো আৰু নহয় তেনেকুৱাকৈ আমি ৱাদা কৰিম তওবাহ কৰিম তেতিয়াহে আল্লাহে কবুল কৰি ল'ব সকলোৱে ইনশাআল্লাহ এই ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰিব